বিলাহীপাৰাত হাহাকাৰ শীতৰ মাজতে গৃহহাৰা পৰিয়ালৰ মাজত আৰ্তনাদ চৌদিশে শীতৰ প্ৰকোপ নাই ঘৰ নাই আশ্ৰয়ৰ সুবিধা ৰাজ্যত শীতৰ প্ৰকোপ বৃদ্ধি পোৱাৰ লগে লগে এতিয়া ৰাজ্যৰ একাংশ লোকৰ মাজত লাগিছে হাহাকাৰ বিলাহীপাৰাৰ দ্বিতীয় পৰ্যায়ৰ উচ্ছেদ অভিযানৰ পিছতে এতিয়া উচ্ছেদিত পৰিয়ালৰ মাজত সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতি প্ৰচণ্ড শীতৰ মাজতে মুকলি আকাশৰ তলত দিন ৰাতি অতিবাহিত কৰিছে উচ্ছেদিতই উল্লেখ্য যে উত্তৰ পূব ভাৰতৰ সৰ্ববৃহৎ তাপবিদ্যুৎ প্ৰকল্প স্থাপনৰ বাবে বিলাহীপাৰা চৌৰাবাখৰা সন্তোষপুৰ আৰু চিৰাকুটাত দুটা পৰ্যায়ত প্ৰশাসনে উচ্ছেদ অভিযান চলাই মুক্ত কৰিছে প্ৰায় 4,000 বিঘা ভূমি মঙলবাৰে গাঁও তিনিখন চৰকাৰে অধিগ্ৰহণ কৰা পট্টাভুক্ত ভূমিত চলে দ্বিতীয় পৰ্যায়ৰ উচ্ছেদ অভিযান দ্বিতীয় পৰ্যায়ৰ উচ্ছেদ অভিযানত প্ৰশাসনৰ বুলডাজাৰ কোবত তছনছ হয় বহুকেইটা পৰিয়ালৰ বাসগৃহ সম্প্ৰতি একাংশ পট্টাভুক্ত পৰিয়ালে পৰ্যাপ্ত ক্ষতিপূৰণ নোপোৱাৰ অভিযোগ উত্থাপন হৈছে গৃহভূমি গছ-গছনি পুখুৰী আদিৰ পৰ্যাপ্ত ক্ষতিপূৰণ বিচাৰি চৰকাৰ প্ৰশাসনলৈ কাটৰ অনুৰোধ জনাইছে উচ্ছেদিত পৰিয়ালে মঙ্গলবাৰে ইভেকশ্যন কৰিলে ভেলুৱেশ্যন এটা নোটিছ দিছিলে সেই নোটিছত যেটো ভেলু লিখিছিলে এবাৰে কম 25 তাৰিখে আমি চিফ সেক্ৰেটাৰী অফিসত আপিল এখন কৰিছো যে আমাৰ যিখিনি আপোনালোকে ভেলু দিছে এই ভেলু লৈ আমি সন্তুষ্ট নহয় 10,08,000 টকা বিঘা প্ৰতি আমাক যেটো ভেলু দিছে আৰু ঘৰবাৰী ভেলু একেবাৰে কম দিছে গছ-গছনি কোনো ধৰণৰ মূল্য দিয়া নাছিলে তাৰ কাৰণে আমি আপিল কৰিছো মাটিৰ মূল্য যদি উচিত নিদিয়ে আমাক ৰিসেটেলমেন্টটো দিলে হল কিন্তু এই চিৰিয়াকুটা অঞ্চলতে আপুনি আমাৰ সিএম স্যাৰ আপুনি আমাৰ ৰাজ্যৰ মুৰব্বী আপুনি যদি আমাক দয়া নকৰে মানে মামা আমি আর কত গৈ আমি ন্যায় পাম মামা আজি আমাৰ লগত যেটো অন্যায় কৰা হল এইটো অন্যায় যাতে আৰু দ্বিতীয়বাৰ কাৰো লগত কৰা নহয় কাৰণ আমাক কোনো ধৰণৰ ৰিসেটেলমেন্ট দিয়া নাই ক্ষতিপূৰণ দিয়া নাই আপিল চলি আছে আপিলৰ সিদ্ধান্ত হোৱাৰ পিছতহে আমি মানে ইয়াৰ পৰা যাবলৈ বাধ্য কিন্তু এতিয়াও আমাৰ কোনো ধৰণৰ মানে সিদ্ধান্তই হোৱা নাই আজি আমাক টাইম নিদিয়াকৈ আমাক ভাঙি দিলে আমি বহুত আবেগিক হৈ পৰিছো মামা এই প্ৰখণ্ড শীতৰ মাজত আজি আমাৰ যিজন কোকা যাৰ বয়স 100+ হৈ গৈছে ইতিমধ্যে তেওঁ অসুস্থ হৈ পৰিছে এনেকুৱা বহুতো স্কুলীয়া ল'ৰা ছোৱালী যিবিলাক HSLC ফাইনাল দিব এই বছৰত প্লাস হায়াৰ সেকেন্ডাৰী ফাইনাল দিব এই ল'ৰা ছোৱালীবিলাকৰ পঢ়া-শুনাত যথেষ্ট অসুবিধা হৈছে আৰু আটাইতকৈ বেছি অসুবিধা হৈছে ঘৰ দুৱাৰ ভাঙি দিয়াৰ কাৰণে আমাৰ যিবিলাক আজবাব এই যে বস্তু বাহিনীবিলাক আপোনালোকে দেখাব বস্তু বাহিনীবিলাক আমি কত ৰাখিম আমাৰ ঠাই নাই এই ল'ৰা ছোৱালীবিলাক লৈ আমি কত থাকিম এনেকুৱা হৈছে আমি নিৰুপায় হৈ গৈছো স্যাৰ আপুনি দয়া কৰি আমাৰ এই সমস্যাটো আপুনি অতি সোনকালে আমাৰ ধুবুৰী জিলা প্ৰশাসনক কৈ আমাৰ সমস্যাটো সমাধান কৰি দিব আমি এটো কাতৰভাৱে দুখন হাত জোৰ কৰি কাতৰভাৱে সিএম স্যাৰ আপোনাৰ ওচৰত অনুৰোধ জনাই কৈছে আমাৰ চিৰাকুটা পাৰ্ট 1 ৰ পৰা আমাক যাতে মাটি দিয়া হয়